Hello dear student, welcome back again. So first of all, happy new year to all of you. So আজি আমি ডিস্ট্রিক্ট লেভেলৰ যেটো এক্সাম বৰপেটা ডিস্ট্ৰিক্টৰ 2 জানুৱাৰীত হৈ গৈছে 2nd জানুৱাৰী এটো ইয়াতে আমি কি কৰিম এমসিকিউ উইথ এক্সপ্লেনেশন এতে আমি সলিউশন কৰিম এতিকে প্ৰথম কোৱেশ্চনত কি কৈছে যদি a আৰু b ৰ লহগু কিমান হয় এটো হয় আমি কি জানো সংখ্যা দুটাৰ পূৰণফল ইজ ইকুৱেল টু লহগু ইনটু গহগু মানে HCF আমাক HCF লাগে এইটো আমি ইফালে আনিম ডিভাইড কৰিলে BB ক্যান্সেল অপশন A ইজ কারেক্ট ওকে তাৰ পিছত নেক্সট কোৱেশ্চনটো কি কৈছে যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে তলৰ কোনটো শূন্যৰে শেষ হ'ব শূন্যৰে শেষ হ'লে আমাৰ উৎপাদক 2 আৰু 5 থাকিব লাগিব হোল টু দি পাৱাৰ n যেটো আছে এটো আমাৰ আনসাৰ হ'ব অপশন B ইজ কারেক্ট সেকেন্ডলি আমি থার্ড ভ্যালু -3 টু দি পাৱাৰ m+1 এটো যদি আমি চাও -3 to the power m+1 আর ইফালে -3 to the power m-1 মানে এটু বেস টু ভূমিটো আমাৰ কমন হ'ব পাওয়াৰটো আমাৰ কি হ'ব এড হ'ব সো ইফালে আছে প্লাস ইফালে ভ্যালু কিমান আছে -m-1 এনেকৈ হ'ব সো ইজ ইকুয়াল টু প্লাস 3 to the power 0 এতিয়া চাও এইটো -3 to the power ওপৰত plus m minus n cancel plus 1 minus 1 0 plus minus 3 to the power 0 so 3 to the power 0 মানে 1 plus 1 is equal to 2 option যেটো 2 আছে এটা আমাৰ কারেক্ট হয় ওকে তাৰ পিছত আটাইতকৈ সৰু যেটো সংখ্যাৰে 1525 ক পূৰণ কৰিলে পূৰ্ণ বৰ্গ পৰ্যন্ত আমি কিমান পাম 61 পাম এটো r পৰা আহিছে ওকে n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত 22 টা স্বাভাৱিক সংখ্যা থাকি 22 টা স্বাভাৱিক সংখ্যাতে তেন্তে n ৰ মান কি হ'ব আমি কি জানো 22 মানে কি 2 * 11 এই 11 মানেই সৰু সংখ্যাটো আমাৰ কি আছে অপশন যেটো 11 আছে এটো আমাৰ কারেক্ট হয় ওকে ক অংশৰ লগত খ অংশ আমাৰ কি কৰিব লাগে মিলাব লাগে এতিয়া চোৱা এই যেটো সংখ্যা আছে এটো প্ৰামাণিক ৰূপ লাগে প্ৰামাণিক ৰূপ মানে শূন্য কেইটা আছে 1 2 3 4 আৰু এক গড় যাব 5 মানে 10 to the power -5 কাৰণ আমি এটো কাৰ লগত যাব এইটো r ৰ লগত যাব সো 1r এতে 1r আছে এতে এটুত নাই সেকেন্ডলি পারফেক্ট কিউব মানে ঘন এইটো যদি চাও বি পি পি লগত যাব মানে এইটো আমি 7 কিউব মানে লিখিব পাৰি সো বি পি আছে এতে বি পি আছে তাৰ পিছত সেকেন্ড নট এ পারফেক্ট স্কয়ার কোনটো পূৰ্ণ বৰ্গ এই পারফেক্ট স্কয়ার এইটো পূৰ্ণ বৰ্গ নহয় কিউ সো সি কিউ যেটো আছে সি এস আছে সো এইটো নহব সো অপশন বি ইজ কারেক্ট ওকে নেক্সট সকলো ভগ্নাংশ সংখ্যাবোৰে হল সকলো ভগ্নাংশ সংখ্যাই পৰিমেয় yes আৰু এইটো ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যাৰ ভিতৰত পৰে ওকে কোৱেশ্চন নাম্বাৰ 8 কি কৈছে প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল s1 আৰু প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল s2 হলে s1/s2 = কিমান এতিয়া এটোৰ অপচন আমাৰ কি হ'ব অপচন এ যেটো আছে এটো কারেক্ট হ'ব ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 9 যেটো আছে √2 বহুপদৰ মাত্ৰা √2 লগত এটা x বুলি ভাবো বহুপদৰ মাত্ৰা এটো অনলি √2 আছে 0 এই 0 টো পূৰ্ণ সংখ্যা বহুপদৰ মাত্ৰা অপচন যেটো সি আছে এটা আমাৰ কারেক্ট হ'ব ওকে এটো এটা দ্বিঘাত সমীকৰণ আছে এই দ্বিঘাত সমীকৰণৰ এটা আনটোৰ মূলৰ 3 গুণ এটা যদি আলফা এটা কি হ'ব 3 আলফা সো শূন্য দুটাৰ যোগফল -b/a সো 4 আলফা -b/a আলফা -b/4a আৰু শূন্য দুটাৰ পূৰণফল 3 alpha into alpha মানে 3 alpha square equal to c/a এতিকে আমি আলফাৰ ভ্যালুটো -b/4a হোল স্কয়ার লগত 3 লগাই দিব ইকুয়াল টু c/a মানে এটো যদি ক্যালকুলেশন 3b² / 16a² = c/a এটো a স্কয়ার টু ক্যান্সেল কৰিব সো আমাৰ কি থাকিব 3b² c = 16a² c স্কয়ার নহয় a c অপশন যেটো বি এস এটা আমাৰ কারেক্ট হ'ব তাৰ পিছত 11 নম্বৰ কোৱেশ্চন স্টেপ বাই এটো চাও সমীকৰণটো স্টেপ বাই স্টেপ আমি সলিউশন কৰিব লাগিব এতিয়া প্ৰথমে আমাৰ কি হ'ব এইটো যেটো 3 আছে এটো আমাৰ দিয়া আছে ওকে ইয়াৰ পৰা 1 ত কি আছে ইয়াৰ পৰা s ৰ মানটো আমি ইয়াতে বহাই দিছো তাৰ পিছৰ পৰা আমাৰ কি হ'ব 2 এই t ৰ ভ্যালু কিমান পাম s ৰ মান বহালে t ৰ ভ্যালু 6 পাম ওকে তাৰ পিছত 4 এই টিৰ ভ্যালু 6 আমি বহাই দিলে 4 পাম সো অপশন যেটো বি আছে এটো কারেক্ট মানে 3 1 2 4 এনেকে যাব ওকে x = a y = b রৈখিক জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিলে আমি কি পাম a b
বিন্দুত কাটিব এইটো আমি পাম অপশ্যন যিটো ডি আছে এইটো কাৰেক্ট হয় তাৰপিছত এইটো এটা দ্বিঘাত সমীকৰণৰ বাবে এইটোৰ মান কিমান হ'ব ওকে এইটোৰ মান কিমান হ'ব x স্কয়াৰ প্লাস 1 বাই x স্কয়াৰ মান আমাৰ কি হ'ব 2 হ'ব ওকে ওকে এটা সমান্তর পগতিৰ nতম পদ 2n প্লাস 1 হলে প্রথম nটা পদৰ যোগফল কিমান হ'ব প্রথম nটাৰ পদৰ nতম পদ যদি 2n প্লাস 1 nটা পদৰ যোগফল অপশন ডি যেটো আছে n * n + 2 তে পিছত মই এক্সপ্লেনেশন গতে এক্সপ্লেনেশন কৰিবলৈ বহুত টাইম লাগিব সো 15 নম্বৰ কোৱেশ্চনৰ অপশন বি ইজ কারেক্ট 16 নম্বৰ কোৱেশ্চনৰ অপশন বি ইজ কারেক্ট 17 ৰ অপশন ওকে 17 ৰ অপশন তে আমি 17 আমাৰ অনুপাতটো দি আছে এই দুটাৰ মাজত আমাৰ কি কমন আছে বি কোণ আৰু এই দুটাৰ মাজত কি কোণ কমন আছে আৰ কোণ মানে কি বি কোণ = আমাৰ কি হ'ব আৰ কোণ এই দুটাৰ মাজত আমাৰ কি কমন আছে সি কোণ = এই দুটাৰ মাজত কি কমন আছে পি কোণ আৰু এ কোণ এ = কোণ কিউ মানে এ বি সি দলে এ বি সি আৰু কিউ আর পি মানে এ বি সি কত আছে কত নাই এ বি সি এর লগত কিউ মিলিব লাগিব ওকে এর লগত আমার কি মিলিব লাগিব কিউ মিলিব লাগিব সেটো লাস্টত আছে লাস্টত নাই সো এর লগত কিউ নাই এর লগত কিউ ফার্স্টত নাই সো ওকে এটু সোয়া এটু অনুপাতৰ পৰা জেনেকে ওলাইছো তাৰ মানে কি এ বি সি এর লগত কি মিলিছে কিউ বি লগত কি মিলিছে আর সি লগত কি মিলিছে পি সো এনেকুৱা অপশন আমাৰ কত মানে মিল থকা দেখাই নাই তোমালোকে কমেন্ট কৰিবা কোনটো হয় তাৰ পিছত 18 নম্বৰ কোৱেশ্চন অপশন যেটো সি আছে এটো কারেক্ট হয় এটো আমাৰ বৰপাটা ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তাৰ পিছত 19 এটো তলৰ সমান্তৰালভাৱে মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰিব অনুসৰণ কৰা সপনবোৰ খেলিমেলিকৈ তলত দিয়া হৈছে তো এটো আমাৰ অপশন যেটো দি আছে ফাৰ্স্টত 3 তাৰ পিছত 4 এটো তো 1ত চাম এটো 2ত চাম তাৰ পিছত 1 চাম তাৰ পিছত এটো 2 চাম এটো এনেকৈ হ'ব সো অপশন 20 নম্বৰ কোৱেশ্চন আমাৰ কি কৈছে 5 মূলবিন্দুৰ পৰা 4 একক দূৰত্ব হলে y অক্ষৰ ধনাত্মক দিশত তেতিয়া আমাৰ কি হ'ব অপশন যেটো এ আছে 5 একক হ'ব ওকে তাৰ পিছত এই তিনিটা শীৰ্ষবিন্দু দিয়া আছে ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব ত্ৰিভুজৰ পৰিসীমা 12 সেন্টিমিটাৰ আনসার হ'ব ওকে নেক্সট কোৱেশ্চন 22 নম্বৰ কোৱেশ্চন ওকে এবিসি সমকোণী ত্ৰিভুজৰ যত বি সূক্ষ্মকোণ এ সূক্ষ্মকোণ তেতিয়া আমাৰ কি হ'ব cos sin a plus cos a কি হ'ব greater than 1a হ'ব a আৰু b পূৰক হ'ব কোনটো এইটো সত্য হৈ আছে sec a আৰু cosec a যদি থাকে তি আমাৰ পূৰক হ'ব আদাৰৱাইজ নহব সো এইটো 24 নম্বৰ কোৱেশ্চন অপশন যেটো বিএসসি আছে এইটো কারেক্ট 25 নম্বৰ কোৱেশ্চন মানে এইটো বৃত্ত চেপ্টাৰৰ পৰা আহিছে এনেকৈ লাগি থাকিলে এইটো বাহু যোগ কৰিম এইটো বাহু যোগ কৰিম সো অপশন যেটো সি আছে এইটো আমাৰ কারেক্ট হয় ওকে সো ত্ৰিভুজৰ পৰিসীমা ইমান হলে এপিৰ দৈৰ্ঘ্য লাগে সো এপিৰ দৈৰ্ঘ্য আমাৰ কিমান হ'ব 5 হ'ব চিত্ৰটো আমাৰ দিয়া আছে ওকে এতিয়া যদি এটা বৰ্গ আৰু বৃত্তৰ কালি সমান হয় তেতিয়া হলে হেতৰ পৰিসীমাৰ অনুপাত কি হ'ব অপশন যেটো আছে এইটো আমাৰ কারেক্ট হ'ব 28 নম্বৰ কোৱেশ্চন কেন্দ্ৰ যদি 1 ডিগ্ৰী হয় তেতিয়া বৃত্তকালৰ কালি 1/360 পাই r স্কয়ার এটো কত আছে সো এটো আমাৰ আছে অপশন বি যেটো আছে তাতে কারেক্ট হয় 6 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ বৃত্তক স্পৰ্শ কৰিলে বৃত্তকালৰ কালি কি হ'ব সো এটো আনসার হ'ব 9 পাই সেন্টিমিটাৰ স্কয়ার তাৰ পিছত প্ৰত্যেকৰ আয়তন 125 বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰিলে সবলটো উৎপন্ন কৰা পৃষ্ঠকালি কি হ'ব 250 সেন্টিমিটাৰ আনসার হ'ব নেক্সট 31 নম্বৰ কোৱেশ্চন অপশন সি ইজ কারেক্ট 32 বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ বৃত্ত চকৰ কালি 77/8 এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা ঘনকৰ পৃষ্ঠকালি দিছ হলে ইয়াৰ আয়তন সো এটো হলে 6 কিউব হ'ব সো l = কিমান হ'ব l = 6 হ'ব ইয়াৰ আয়তন ওকে এটা ঘনকৰ পৃষ্ঠকালি ইমান হলে ইয়াৰ সৰি এনেকা না হ'ব এনে পৃষ্ঠকালি মানে কি 6 l² = 216 ইয়াৰ পৰা l ওলাব লাগিব l ওলালে আমাৰ 216 আমাৰ আনসার হ'ব ওকে নেক্সট কোৱেশ্চন টু এই 34 ডি ব্যাক বিশিষ্ট এটা অৰ্ধগোলকৰ মুঠ আয়তন কি 2/3 পাই r কিউব সো আনসার আমাৰ কোড হ'ব ওকে এইটো 2/3 পাই r কিউব 2/3 পাই r কিউব সো আমাৰ মুঠ আয়তন কত অপশন ডি যেটো এটা কারেক্ট হ'ব
35 number question, option B is correct. 36 option A, 37 option A, 38 option B, 39 option D is correct, 40 option B. Then 41 or pora amar ki reasoning ase, so 41 option A correct, 42 option B is correct, 43 option C is correct, 44 option A correct, 45 option B is correct. So এনেকৈ আমাৰ কুৱেশ্যন আহিব পাৰে, তোমালোকে চোৱা মানে এনেকুৱা বেলেগ এইটো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ হয়। ওকে, চ' তোমালোকে চাব পাৰা এইবোৰ কুৱেশ্যনে আমাৰ কি হয় ৰিপিট হয়। ওকে, চ'